তোমাৰ 5 লাখটোৰ সৈতে মই তোমাক একচেপ্ট কৰিছিলোঁ আৰু সেয়ে মই ভাবিছিলোঁ তুমি চাগৈ পাষ্টৰ সেই ভাল পোৱা তোমাৰ মন মগজুৰ পৰা শেষ কৰি পেলাবা কিন্তু মই ভুল আছিলোঁ বিয়াৰ আগত তুমি যেনেকৈ মোক ভাল পাব নোৱাৰিলা ঠিক তেনেকৈ বিয়াৰ পাছতো তুমি মোক ভাল পাব নোৱাৰিলা দুহিতা মোক অলপ সময় দিয়ক শুনিছেনে এওঁ দেখোন নুঠিলে কি কৰোঁ এতিয়া উঠকচোন উঠক চাহ চাহ আহিলি তই অনুৰাগ কি হ'ল তোৰ হা হেৰি উপমা বাইদেউৰ ঘৰলৈ যোৱা কথাটো কি ভাবিলে এতিয়াও একো ভবাই নাই কিয় বাইদেউৰ খবৰ এটা ল'বলৈ যাব লাগিছিলে নহয় অকল খবৰ ল'বলৈকে নহয় মইতো বাইদেউক যোৰহাটলৈ গৈ ইয়ালৈ লৈ অহা কথাই আছিল তেন্তে কিন্তু বাইদেউৰ লগত ফোনত কথা পাতোতে এনেকুৱা লাগিল মই যোৰহাটলৈ যোৱাটো দূৰৰে কথা বাইদেউ এতিয়া ইয়ালৈকে অহাটোৱে অসম্ভৱ কিয় বাইদেৱে মোক যাব নালাগে বুলি ক'লে কি আৰু তেখেতেও বোলে ইয়ালৈকে নাহে কিন্তু কিয় নাজানো মোৰ কিন্তু ফোনত কথা পাতোতে এনেকুৱা নালাগিল বাইদেউ যে অসুস্থ চাও বহচোন বহ কি হৈছে তোৰ কচোন মা কি হ'ল অনুৰাগ ৰৈ গলি কিয় মই ভাঙি পৰিছো মা তই কিয় এনেকৈ কৈছ কচোন কি হৈছে তোৰ মই সঁচাই ভাঙি পৰিছো ক কি আজি আমাৰ ৰিজাল্ট দিব কেইটা বজাত হ'ব দে ঠিক আছে মই তোক জনাম তোৰ ৰিজাল্টৰ কথা তয়ো মোক জনাবিচোন দে ৰাখিছোঁ এতিয়া ল পানী ল এতিয়া কচোন কি হৈছে তোৰ তই কিয় এনেকুৱা কৰিছ মই তোৰ মা নহয় জানো অনুৰাগ মোক নকৈ তই কাক নকবি কি হৈছে তোৰ কচোন বিয়া বাৰু এইবোৰ চিন্তাত লাগি থাকোঁতে তাই যে বিকম ফাইনেল দিছে সেই কথা মই পাহৰি থাকিলোঁ তোৰ কথাটো বাদেই দে তাই চাগে নিজেও পাহৰিলে ঠিকেই ঘৰৰ এইবোৰ সমস্যাৰ বাবে মই পঢ়া শুনাৰ কথা ভাবিবলৈ পাহৰি আছোঁ আজি দুহিতা ঘৰত থাকিব লাগিছিল অন্তৰাৰ ৰিজাল্টটো গম পাই তাই চাগে পাকঘৰত ৰন্ধা বঢ়া কৰিয়েই তত নাপালেহেঁতেন তাৰোপৰি তাইৰ ৰিজাল্টটো গোটেই গাঁৱতে চাগে তাই চিঞৰি চিঞৰি কৈ ফুৰিলেহেঁতেন মোৰ ভাল ৰিজাল্ট এটা হ'বলৈ বায়ে ভগৱানক পূজাও দিছিল
কিন্তু মই বাৰ হাতেৰে নিৰ্মালী পৰ্যন্তও লোৱা নাছিলোঁ কিয় যাতে ৰেজাল্ট ভাল হ'লে বায়ে ক্ৰেডিটটো নলয় কি আচলতে অনুৰাগৰ বাবে অন্তৰাই দুহিতাক ভুল বুজি আছিলে নিজৰ বায়েকজনীৰ লগতে মনৰ অমিল হৈছিল কিন্তু দেৱে দিয়া প্ৰতিকাৰখিনি কৰাৰ পাছত সকলো ঠিক হৈ গ'ল আকৌ দুইজনী মিল হ'ল দেও মানে জ্যোতিষী সূৰ্য শৰ্মা বৰদলৈ নেকি তেখেতৰ নামটো ময়ো বহুত শুনিছোঁ তই এটা কাম কৰিব পাৰিবি নেকি কি কচোন মানে মই তেখেতৰ ওচৰলৈ এবাৰ যাব খুজিছিলোঁ তই লৈ যাব পাৰিবিনে পাৰিম কিয় নোৱাৰিম আচলতে দেউক লগ পোৱাটো মোৰ বাবেও খুব জৰুৰী কিয় মা কাৰণ তেখেতে উপমা বাইদেউৰ আগত দুহিতাক লৈ এটা ভৱিষ্যতবাণী কৰিছিল যিটো এতিয়া ভুল বুলি প্ৰমাণিত হৈছে কিন্তু মনলৈ এটা কথা বাৰে বাৰে আহি আছে যিজনৰ জ্যোতিষ গণনা কেতিয়াও ভুল নহয় সেইজনৰ ইমান ডাঙৰ ভুল এটা কেনেকৈ হৈ গ'ল এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত